নমস্কাৰ ছাৰ বাইদেউসকল 2021 বৰ্ষত প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ লগতে বিনা বেতনে কৰ্মৰত হৈ থকা অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলৰ দুটাকৈ গুৰুত্বপূৰ্ণ খবৰ সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ জিলা সমিতিসমূহত সাধাৰণ সভা অনুষ্ঠিত কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে। সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন টিউটৰ শিক্ষক সংস্থাই 10 আগষ্ট তাৰিখৰ ভিতৰত সকলো জিলা সমিতিয়ে এক সাধাৰণ সভা অনুষ্ঠিত কৰিব লাগিব। মুখ্য সাধাৰণ সম্পাদক কেন্দ্ৰীয় সমিতি সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ ফালৰ পৰা এই পত্ৰ প্ৰেৰণ কৰা হৈছে। কেন্দ্ৰীয় পৰ্যবেক্ষকসকল উক্ত সভাত উপস্থিত থাকিব আৰু সভাৰ পৰৱৰ্তী দিনতে কেন্দ্ৰীয় সমিতিসমূহলৈ এক লিখিত প্ৰতিবেদন প্ৰেৰণ কৰিব লাগিব। আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ ভেঞ্চাৰ বিদ্যালয়সমূহত কৰ্মৰত হৈ থকা যিসকল অপ্ৰাদেশিকৃত শিক্ষক আছে, সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ ৰাজ্যিক সাধাৰণ সভা অনুষ্ঠিত কৰিব। 2017-18 চনৰ প্ৰাদেশিকৰণ আইনৰ সংশোধনীৰ খচৰা সন্দৰ্ভত চৰকাৰৰ স্থিতি সম্পৰ্কে আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ কৰিব। তাৰিখ 11 আগষ্ট 2025 শিলপুখুৰী ৰাজহুৱা নামঘৰ প্ৰেক্ষাগৃহ গুৱাহাটী দিনৰ 11 বজাত সকলো মহাবিদ্যালয়, নিম্ন প্ৰাথমিক বিদ্যালয়, উচ্চ প্ৰাথমিক বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা যিসকল বঞ্চিত শিক্ষক কৰ্মচাৰী আছে প্ৰাদেশিকৰণৰ পৰা কমেও 2জন শিক্ষক প্ৰতিনিধি প্ৰতিখন মহাবিদ্যালয় শিক্ষানুষ্ঠানৰ পৰা উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে। 2001, 2010, 2021 চনত বঞ্চিত শিক্ষক কৰ্মচাৰী উপস্থিতি হ'বলৈ কামনা কৰিলে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। যিসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি সোঁফালে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। ৰাজ্যৰ শিক্ষা বিভাগৰ যিকোনো গুৰুত্বপূৰ্ণ খবৰ, টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ গুৰুত্বপূৰ্ণ খবৰ, অপ্ৰাদেশিকৃত বিদ্যালয়সমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলৰ প্ৰাদেশিকৰণৰ খবৰ লৈ আনিম।